Hello everyone, welcome to our channel. So আজি আমি চাও example 12 পৰা 19 লে ইয়াৰ আগৰ ভিডিঅ'টিত আমি exercise 1.3 লে কৰিছিলো আজি এতিয়া exercise 1.4 ৰ আগত থকা example খিনি কৰো ইয়াৰ আগৰ ভিডিঅ' কেইটা যদি চোৱা নাই এবাৰ চাই লবা তেতিয়া হলে ইয়াৰে কনসেপ্ট খিনি ভালদৰে বুজি পাবা এতিয়া first example number 12 to question to ki koise soa let a equal to 2, 4, 6, 8 and b equal to 6, 8, 10, 12 find a union b etia amak দুটা সেট দিছে তাৰ পৰা কি উলিয়াব দিছে কি ফাইন্ড কৰিব দিছে a union b so a union b ফাইন্ড কৰিব লাগিলে কি হয় আমাৰ আটাইখিনি এলিমেন্টে আমি এটা সেটৰ ভিতৰত লৈ লও 6, 8, 10, 12 এতিয়া কি হ'ব 2, 4, 6, 8 এলিমেন্ট কিন্তু কি নহয় ৰিপিট নহয় 8, 10, 12 okay example number 12 to answer eto hobo a union b mane 2, 4, 6, 8, 10, 12 next 13 to sawa ha ki koise let a equal to a, e, I, o, u mane vowel keta b equal to a, I, u so that a union b equal to a etia first ami a union b ulie law ki hobo a, e, I, o, u union b ki dise a, I, u etia union korile ki hoy ataikhini কি নহয় খালি এলিমেন্ট ৰিপিট নহয় a ইয়াতো আছে সো এটা a আহিব ই আছে জানো ইয়াত নাই সো সিঙ্গলি তাৰপিছত i দুটাতে আছে সো এটা আহিব o ইয়াত নাই ইয়াত আছে ইয়াৰ পৰা আহিব u ইয়াতো আছে কেইটা আহিব এটা আহিব এতিয়া আমাক কি দেখুৱাব দিছিলে a union b equal to a এৰ এলিমেন্ট কি আছিল a, e, I, o, u এতিয়া a union b ৰ এলিমেন্ট আমি হেতুৱে পালো নহয় সো আমি কি লিখি দিব পাৰিম ইকুৱেল টু a হৈছে তাৰ পাছত example number 14 to soa ki dise let x equal to ram, gita, akbar be the set of students of class 11 who are in school hockey team let y equal to Gita, David, Ashok be the set of students from class 11 who are in the school football team. Ram, Gita, Akbar hoise hockey team aru ifale Gita, David, Ashok hoise tumalokor football team. Find x union y and interpret the set এতিয়া আমাক x union y set to বনাব দিছে আমি সিঙ্গল কে লিখিলো x ত কি আছে আৰু y ত কি আছে x ত কি আছিলে ৰাম গীতা আকবৰ আৰু white কি আছে গীতা ডেভিড আৰু অশোক এতিয়া x union white কি হয় আটাইখিনি থাকে খালি এলিমেন্ট ৰিপিট নহয় ৰাম ইয়াত আছে ইয়াত ৰাম আছে জানো নাই সো কি হ'ব ৰাম সিঙ্গল গীতা ইয়াত আছে ইয়াতো আছে সো গীতাও এবারে হ'ব আকবৰ ইয়াত আছে জানো নাই সো আকবৰ ইয়াত আহিল নেক্সট y set to element অশোক ইয়াত নাই কিন্তু ইয়াতে আছে সো আমি আটাইখিনি লব লাগিব গুটেখিনি সো অশোক কি হ'ব ইয়াতে আহিল
এটাই হ'ব এনসাৰ x ইউনিয়ন y নেক্সট কোৱেশ্চন আহা চাও কি আছে আমাৰ Consider the sets A and B of example 12. Find A intersection B. এবাৰ আমাক কি উলিয়াব দিছে A intersection B. এতিয়া কোনটো example consider কৰিব দিছে example number 12. Example number 12 ত আমাৰ এলিমেন্ট কি কি আছিল A equal to 2, 4, 6, 8 আৰু B equal to কি আছিল 6, 8, 10, 12. So আমি এই দুটা set আমি consider কৰি লও example number 15 ৰ কাৰণে. So exam A set to কি হ'ব A equal to হ'ব 2, 4, 6, 8 আৰু B মানে কি হ'ব 6, 8, 10, 12. Example number 14 হলে আছিলে আমাৰ ইউনিয়ন এতিয়া 15 ত আহিছে ইন্টারসেকশন ইন্টারসেকশনত সদায় আমি কি ইউজ কৰো ইন্টারসেকশনত দুটা সেটৰ পৰা আমি কমন খিনি বাছিব লাগে ইউনিয়নত কি আছিল দুটা সেটৰ পৰা আটাইখিনি লব লাগে আৰু ইন্টারসেকশনত আমি দুটা সেটৰ পৰা কি লম কমন খিনি লম এতিয়া হাসন কৰো A intersection B equal to কি হ'ব 2, 4, 6, 8 6, 8, 10, 12 দুইটা সেটৰ পৰা কোন দুটা এলিমেন্ট কমন আছে 6, 8 6, 8 so A intersection B কি হ'ব 6, 8 বুজিব পাৰিছানে যদি কিবা নুবুজা আছে কমেন্ট সেকশনত জনাই দিবা মই নেক্সট ক্লাছত আকৌ ৰিপিট কৰি দিম তাৰপিছত example number 16 to চোৱা কি কৈছে consider the sets x and y of example 14 find x intersection y এতিয়া 14 number question to কি আছিল চাওহা sorry example to কি দিয়া আছিল 14 number example to আচ্ছা হকি টিম আৰু ফুটবল টিমৰ আমাৰ ৰাম গীতা আকবৰ কথা কোৱা আছিল হকি টিমত আছিল ৰাম গীতা আকবৰ এটো কি কনসিডাৰ কৰিছিল x আৰু ফুটবল টিমত আছিল y গীতা ডেভিড আৰু অশোক এতিয়া আমি কেটা লিখি লও x হকি টিমত আছে তোমালোকৰ ৰাম গীতা ডেভিড sorry আকবৰ আৰু এই পিনে y ফুটবল টিমত আছে গীতা ডেভিড আৰু অশোক যেহেতু আমাৰ ইন্টারসেকশনত কি লাগে আমাক কমন লাগে কমন কি আছে গীতাৰ নামটো আছে দুইটা সেটতে সো x intersection y কি হ'ব গীতা বুজিব পাৰিছানে নেক্সট 17 to চাওহা কি দিছে let A equal to 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 B equal to 2, 3, 5, 7 find A intersection B and hence show that A intersection B equal to B okay first এতিয়া আমি A intersection B টো উলিয়ালো A intersection B উলিয়াওতে এতিয়া কমন কি কি আছে 2 এটো সেটটো আছে এটো সেটটো আছে সো ফার্স্ট কি আহিব 2 তাৰ পাছত 3 লাগে 3 এটো সেটটো আছে এটো সেটটো আছে হল তাৰ পাছত 4 টো চাও 4 A সেটত আছে B সেটত নাই সো এটো 4 এলিমেন্টটো নহব তাৰ পাছত 5 টো চাও 5 ইয়াটো আছে A টো আছে B টো আছে সো 5 টো আহিব তাৰ পাছত 6 add আছে b নাই সো 6 এলিমেন্ট তো নাহে তাৰ পিছত 7 a টো আছে b টো আছে সো 7 আহিব আৰু আহিব জানো আৰু তো b এলিমেন্ট নাই সো 8 9 10 কৰ পৰা চাবলে নাই হল এতিয়া আমাক কি কৈছিলে a intersection b equal to কি দেখুৱাব লাগে b এতিয়া b দেখুৱাবৰ কাৰণে a এলিমেন্ট কেটা b এলিমেন্ট কেটা লগত মিলিব লাগিব মিলিছানে মিলিছে 2, 3, 5, 7 আৰু A intersection B মানেও 2, 3, 5, 7 সো এটো কাৰণে আমি কি লিখি দিব পাৰো equal to
B. তাৰপাছত example number 18 টো আহা চাও কি দিছে let a equal to 1, 2, 3, 4, 5, 6 b equal to 2, 4, 6, 8 find a difference b and b difference a এতিয়া আমাক এটো উলিয়াব দিছে a minus b আৰু b minus a এতিয়া a minus b আৰু b minus a উলিয়াবৰ কাৰণে কি কৈছিলো মনত আছে নে a minus b কাৰণে কি হ'ব a intersection b কিটা নাইকিয়া কৰি a এৰ বাকিখিনি লিখিব লাগিব এতিয়া ইয়াত 1 আছে a intersection b মানে কি হয় আমাৰ কমন খিনি ইয়াত 1 আছে নেকি নাই সো a এৰ 1 এলিমেন্ট টো আহিব ইয়াত 2 আছে a সেটত b সেটতো 2 আছে সো 2 টো নাহে তাৰ পাছত 3 এড আছে বিট নাই 3 টো কি হ'ব আহিব তাৰ পাছত 4 এলিমেন্টটো আছে বি এলিমেন্টটো আছে সো এটো নাহে এটো কি হৈ গল কমন হৈ গল হৈছে ইহতৰ পৰা a intersection b কি আহিব a intersection b 2 আহিব 4 আহিব 6 আহিব আৰু নাহে এতিয়া a সেটৰ পৰা এই কিটা নাইকিয়া কৰি দিয়া 2 টো নাইকিয়া কৰি দিয়া 4 টো নাইকিয়া কৰি দিয়া 6 টো নাইকিয়া কৰি দিয়া কি আহিব 1 3 5 answer এইটো a minus b আকৌ b minus a টো কি হ'ব 2, 4, 6 টো নোহোৱা কৰি দিব লাগিব কাৰণ a intersection b কি হয় বা b intersection a কি হ'ব 2, 4, 6 এ হ'ব আৰু b ত কি এলিমেন্ট থাকি যাব অকল 8 answer কি হ'ব 8 এতিয়া বুজিব পাৰিছানে প্ৰথমতে a intersection b উলিয়াই লবা যদি a minus b দিয়ে a ৰখি যোৱা এলিমেন্ট কিটা লিখিবা আৰু b minus a দিলে b ৰখি যোৱা এলিমেন্ট কিটা লিখিবা কমন কিটা আতৰাই তাৰ পাছত লাষ্ট কোৱেশ্চন টো আহা চাও কি আছে example number 19 let v equal to a, e, I, o, u and b equal to a, I, k, u find v minus b and b minus v প্ৰথমতে আমি v intersection b উলিয়াই লও কি হ'ব a v সেটটো আছে b সেটটো আছে সো কমন খিনি লাগে a টো হ'ব তাৰ পাছত ই আছে জানো ই v সেটত আছে b সেটত নাই সো এটো নহয় তাৰ পাছত i আছে ইয়াতো b টো i আছে সো i টো হ'ব তাৰ পাছত o টো আছে জানো নাই সো o টো নহয় তাৰ পাছত u টো আছে এটো সেটটো আছে এটো সেটটো আছে সো u টো হ'ব এতিয়া v minus b কৰোতে এৰ পৰা এই কিটা এলিমেন্ট আমি কি কৰি দিম নোহোৱা কৰি দিম a I u a টো নালাগে I টো নালাগে u টো নালাগে কি থাকি যাব e আৰু o হল নেক্সট b minus v পৰা আমি এই কিটা এলিমেন্ট নোহোৱা কৰি দিম a নালাগে I নালাগে u নালাগে অনলি কি এলিমেন্ট থাকি গল k এটো आंसर এতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰো m v minus b does not equal to b minus v সেম একেদৰে আগৰটো আমি কি ক'ব পাৰো a minus b does not equal to b minus a एग्जांपल কেটা বুজিছানে নেক্সট ক্লাছলে আমি তোমালোকৰ এক্সাৰসাইজ নাম্বাৰ 4.1 টো লৈ আহিম যদি ভিডিওটো চাই ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আজিলে আহিছো